Hello everyone, welcome back to Good Guides. Good Guides or নতুন ভিডিওতে আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস, লেটাৰ ৰাইটিংৰ যি সিৰিজ আৰম্ভ কৰিছিলো, সেই সিৰিজৰ আজি আন এটা ভিডিও আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো। আজিৰ টপিকটো হৈছে যে write a letter to your friend telling him about an interesting book you have recently read. তুমি তোমাৰ বন্ধু বা বান্ধৱীলৈ এখন চিঠি লিখিব লাগে আৰু সেই চিঠিত ইতিমধ্যে পঢ়া তুমি এখন ভাল কিতাপৰ বিষয়ে তেওঁক জনাব লাগে। এটো এটি গুৰুত্বপূৰ্ণ লেটাৰ। কেইবাবাৰো হাফিয়াৰলি পৰীক্ষাত আহিছে, গতিকে এবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনীয়তা আছে। গতিকে বলক আমি মেইন টপিকটো আলোচনা কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে এনসাৰ। মাই ডিয়াৰ ফ্ৰেণ্ড, মোৰ প্ৰিয় বন্ধু, আই হোপ ইউ আৰ ৱেল বাই দ্য গ্ৰেছ অফ দ্য এলমাইটি। মই আশা কৰোঁ ঈশ্বৰৰ কৃপাত তুমি ভালে আছা। আই এম ৱেল টু, ময়ো ভালে আছোঁ। আই এম গোয়িং টু টেল ইউ এবাউট এন ইণ্টাৰেষ্টিং বুক আই হেভ জাষ্ট ৰিড। মই ইতিমধ্যে পঢ়া এখন ইণ্টাৰেষ্টিং কিতাপৰ কথা মই তোমাক ক'বলৈ গৈ আছোঁ। দ্য নেম অফ দ্য বুক ইজ উইংছ অফ ফায়াৰ। সেই কিতাপখনৰ নাম হৈছে উইংছ অফ ফায়াৰ বা অগ্নিৰ ডেউকা। হুইচ ইজ দ্য অটোবায়োগ্ৰাফি অফ ডক্টৰ APJ কালাম, যিখন APJ কালামৰ আত্মজীৱনী। দ্য বুক ৱাজ অৰিজিনেলি ৰিটেন ইন ইংলিছ বাট হেজ নাও বিন ট্ৰান্সলেটেড ইনটু মেনি ইণ্ডিয়ান লেংগুৱেজেছ। সেই কিতাপটো প্ৰধানকৈ ইংৰাজী ভাষাত লিখা আছিলে, যদিও বৰ্তমানে ই ভাৰতীয় বহুতো ভাষাত ট্ৰান্সলেট কৰা হৈছে। ইট ৰিফ্লেক্টছ দ্য ট্ৰু পিকচাৰ অফ কালামছ লাইফ। এইটোৱে কালামৰ জীৱনৰ যি সত্যচিত্ৰ সেইসমূহ দাঙি ধৰিছে। ইন দিছ বুক, এই কিতাপটোত দ্য অথৰ শ্বেয়াৰ্ছ দ্য ষ্ট্ৰেংথ এণ্ড উইকনেছ অফ হিজ কেৰেক্টাৰ থ্ৰু ভেৰিয়াছ ইনচিডেণ্টছ ডেট টুক প্লেছ ডিউৰিং হিজ লাইফ টাইম। এই কিতাপত লিখকজনে তেওঁৰ জীৱনৰ যি ভাল আৰু বেয়া সময়বোৰ পাৰ হৈছে আৰু তাৰ পৰা তেওঁ কেনেকুৱাকৈ পাৰ কৰিছে সেই সময়বোৰ সেই সম্পৰ্কে বৰ্ণনা কৰিছে। ইট ইজ কনচিডাৰ্ড এ ভেৰি ইনস্পায়াৰিং বুক স্পেচিয়েলি ফৰ ষ্টুডেণ্টছ। এই কিতাপখনক যথেষ্ট এক ইনস্পায়াৰিং কিতাপ হিচাপে, আদৰ্শ বা অনুপ্ৰেৰণামূলক কিতাপ হিচাপে গণ্য কৰা হয়, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে। ন মোৰ টুডে, আজি আৰু ক'বলগীয়া নাই। প্লিজ কনভে মাই ৱাৰ্ম ৰিগাৰ্ডছ টু দ্য এল্ডাৰ্ছ এণ্ড লাভ টু দ্য য়াংগাৰ্ছ। সৰুলৈ মোৰ মৰম যাচিবা আৰু ডাঙৰলৈ মোৰ শ্ৰদ্ধা যাচিবা। এইখিনিয়ে এই লেটাৰৰ বিষয়। ধন্যবাদ।